যেতিয়া আমি পৰিয়ালৰ সৈতে উলহ মালহেৰে আনন্দত উপভোগ কৰি থাকোঁ তেতিয়া এজন জোৱানে হাতত বন্দুক লৈ আমাক ৰক্ষা কৰি থাকে। হাজাৰটা সপোন বেদনা বুকুত বান্ধি তেওঁলোকে নিজৰ যুদ্ধক্ষেত্ৰলৈ বা নিজৰ কৰ্ম কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি গৈছে। এইখন আমাৰ মাটিৰ দেশ, এয়া আমাৰ মাতৃভূমি, এয়া আমাৰ জন্মভূমি, এয়া আমাৰ সকলো। এই মাটিতেই আমি হাঁহো, এই মাটিতেই আমি কান্দো, এই মাটিতেই আমি নতুন নতুন সপোন দেখিবলৈ বহুতে আগবাঢ়ি গৈছোঁ। কিন্তু এই শান্তিৰ স্বাৰ্থত কিমান যে ত্যাগ স্বীকাৰ লুকাই আছে সেয়া বাৰু আপুনি মই জানোনে? কেতিয়াও নাজানো। এয়া হৈছে ভাৰতীয় সেনা, তেওঁলোকে আমাৰ বাবে যুদ্ধ কৰে, খুব গৌৰৱৰ কথা সেইটো। তেওঁলোকে নিজৰ পৰিয়াল নিজৰ জীৱন এৰি সীমান্তত দিন ৰাতি একাকাৰ কৰি কষ্ট কৰিছে দেশক আৰু আমাক ৰক্ষা কৰিবৰ কাৰণে। যেতিয়া আমি পৰিয়ালৰ সৈতে উলহ মালহেৰে আনন্দত উপভোগ কৰি থাকোঁ তেতিয়া এজন জোৱানে হাতত বন্দুক লৈ আমাক ৰক্ষা কৰি থাকে, আমাৰ পৰিয়ালটোৰ কাৰণে, আমাৰ দেশখনৰ কাৰণে। তেওঁলোকে নিজৰ সন্তানৰ মুখ চাব নোৱাৰে, কিন্তু নিজৰ ত্যাগ স্বীকাৰৰ কাৰণে বহুখিনি দূৰ তেওঁলোকে আগবাঢ়ি যায়। সেই ত্যাগৰ দাম কিমান আপুনি মই জানোনে বাৰু? এইকেইদিন ভাৰত পাকিস্তানৰ সীমান্তৰ পৰিস্থিতি খুবেই গুৰুতৰ হৈ পৰিছে। আমাৰ জোৱানসকলৰ জীৱন পণ কৰি দেশ ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে নেৰানেপেৰা চেষ্টা কৰিছে। এই কথাবিলাক মই শব্দৰে বা ভাষাৰে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ। যেতিয়া আপুনি মই লগৰ বন্ধুৰ লগত হাঁহি মাতি চাহ ভাত খোৱাত ব্যস্ত হৈ আছোঁ তেতিয়া এজন জোৱানে বগা বৰফৰ মাজত ৰঙা মাটিত বা ওখ পাহাৰৰ কঠিন যুদ্ধ কৰি আগবাঢ়ি গৈ আছে। তেওঁলোকে জানে তেওঁলোকৰো ভয় লাগে, তেওঁলোকৰো গৰম লাগে, তেওঁলোকৰো ঠাণ্ডা লাগে, তেওঁলোকৰো আশা আছে, তেওঁলোকৰো জীৱন গঢ়াৰ বহুতো সপোন আছে। তথাপিও তেওঁলোকে পিছ হুহুকি নাহে। যেতিয়া এজন জোৱানে নিজৰ ঘৰলৈ এখন চিঠি লিখে, সেই চিঠিত থাকে বহুতো শক্তি, বহুতো ভালপোৱা, মৰম, আশা আৰু আটাইতকৈ ভয় লগা বস্তুটো কি জানেনে? তেওঁলোকৰ ভয়, সেইটোৱে হৈছে ভয়। কি জানিবা এইখনেই তেওঁলোকৰ হয় শেষৰখন চিঠি, আৰু বা চিঠি লিখিব পাৰিম নে নোৱাৰিম। হাজাৰটা সপোন বেদনা বুকুত বান্ধি তেওঁলোকে নিজৰ যুদ্ধক্ষেত্ৰলৈ বা নিজৰ কৰ্ম কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি গৈছে। কিন্তু তেওঁলোকৰ জানো আশা নাথাকে? তেওঁলোকৰ বহুতটা হাজাৰটা তেওঁলোকৰ সপোন আছে। সেই সপোন বুকুত বান্ধি এই সকলোবোৰৰ পাছতো তেওঁলোকে কিন্তু পিছুৱাই আহিব নোৱাৰে, কাৰণ তেওঁলোকৰ ওচৰত থিয় হৈ আছে 140 কোটি জনতা। তেতিয়াহ'লে আহকচোন, তেওঁলোকৰ বাবে এটা আমি কাম কৰিব নোৱাৰোঁনে? প্ৰতিটো পল যি শান্তিত জীয়াই থাকিবৰ কাৰণে আমাক প্ৰেৰণা দি আছে, সাহস দি আছে, তেওঁলোকক এবাৰ আমি খুব অন্তঃকৰণেৰে স্মৰণ কৰিব নোৱাৰোঁনে বাৰু? তেওঁলোকক আমি মৰম কৰোঁ, তেওঁলোকক সন্মান কৰোঁ। আহকচোন আমি সকলোৱে মিলিজুলি। শেষত সকলো ভাৰতীয় সেনাৰ জয় হোৱাৰ কামনাৰে সকলো ভাৰতীয় সেনালৈ কৃতজ্ঞতা জনাই আজিলৈ সামৰিলোঁ। জয় হিন্দ।